সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মনোজ মালি হয় ছাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে?
মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 8/6/2021 লৈছোঁ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় ছাৰ, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে, সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা ছাৰ একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ আৰু কীৰ্তনত যোৱা এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ। যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে ক'ব পাৰি, 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ। খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, আৰু তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়, মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, আৰু মোৰ বোবা ধৰিছিল, মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ, চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ পত্নীৰ কিডনীৰ পাথৰ আছিল, মই 4 বাৰ সোনোগ্ৰাফ কৰিছিলোঁ, 4 বাৰে পাথৰ ওলাইছে, কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ, সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব, আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক সোনোগ্ৰাফ কৰালোঁ, সোনোগ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে, সন্ত ৰামপাল মহাৰাজা দয়া দেহে। ছাৰ, এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়তো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নত মানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়। তেনে ক্ষেত্ৰত ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজৰ পূৰ্ণ গুৰু হয় ছাৰ। শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে, সাধু কা বচন না পাল্টে চাহে পালট যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ বাণী মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ, নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল, আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ যে মই যদি নিচা কৰোঁ, মই নিজৰ ইনকামৰে নিচা কৰোঁ, তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ, এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মোৰ নিচা এৰিব পাৰিছিল।
কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ, নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ মই কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই বা ভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ, এইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ আগতে পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে, সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গোমাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়, এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল, সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই, সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত ৰামপাল মহাৰাজে গীতার মধ্যে 3 মন্ত্র দিয়ে আছে, ওম তৎসৎ ইতি নিজের ত্রিবেদে ব্রহ্মণা পূর্ণ ব্রহ্মক পাওয়ার 3 মন্ত্র হয়। ব্রহ্ম ওম সাধনা হয়, ওম তো সার্বজন করে যে তদ আর সৎ সাংকেতিক আছে, কেবল সন্ত ৰামপাল মহাৰাজৰ স্মৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব, যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গোমাজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে, যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ, ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে, ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শ্বৰীফত মুছলমান ধৰ্মাৱলম্বী মানুহবিলাকে চাব পাৰে, পবিত্ৰ কোৰাণ শ্বৰীফত 42 প্ৰথম আয়াতত 3 মন্ত্ৰ দিয়া আছে, ওম আইন শিন কাপ। এই আইন শিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে, প্ৰকৃততে সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ, সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰ ৰূপী বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম, ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়, ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ, এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰম বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গোমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে, আৰু কয় যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সদগ্ৰন্থ এনেকুৱা কি প্ৰমাণ আছে যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়, মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠত চাব পাৰে, তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম। আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সদগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শ্বৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ 6 দিনত সৃষ্টি কৰিছে, 7মা দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি, আমি দেখিলোঁ। পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰু গ্ৰন্থ চাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু
কৈ অন্ধ হৈ থাকিম ইমান বৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ আৰু সৎভক্তি কৰি আছোঁ ছাৰ যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ মইনো আকৌ কি বাৰ্তা দিম মই চাওক মই আগত যিবিলাক সাধনা কৰিছিলোঁ লাড্ডু গোপালক পূজা কৰিছিলোঁ এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই মই সন্তৰাম মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয় সুখৰ আগৰ হয় যি নেকি আমাৰ দুখৰ কথা শুনিব তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ আৰু তাতে পঢ়ি কিনে দেখিলোঁ সুখৰ স্বাগত কবিৰদেৱে হয় আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ হয় ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব চাওক সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে আৰু চেনেলত ফোন নম্বৰ দিয়া আছে ফোন নম্বৰত কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ আৰু লগতে ছাৰ ঘৰে ঘৰে আজি মোবাইল হৈছে না মোবাইলত বহুত ফেচবুক হওক আপনার ইউটিউব হওক তাতে সন্ত ৰামপাল মহাৰাজ সাৰ্চ কৰিব লিখিব লিখাৰ লগে লগে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ আহিব তাতে নাম্বাৰ পাব এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ ধন্যবাদ থাকিল ছাৰ সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আমি এখন বিদ্যালয়তে পঢ়িছিলোঁ মোৰ কপাল বেয়া আছিল মই নপঢ়িলোঁ গতিকে আজি মই বনোৱাৰ কাম কৰি আছোঁ মোৰ ল'ৰা ছোৱালীকেইটাক চাউকীয়াতে পঢ়ি আছে আৰু তেওঁ পঢ়িলে সময়ৰ সৎ ব্যৱহাৰ কৰিলে এতিয়া চাওক গাড়ীত ঘূৰি আছে তেওঁৰ ল'ৰা ছোৱালীয়ে ফেনৰ তলত ঘৰত শুই আছে আৰু সি কান্দি আছিলে এই কথা মনত পেলাই মই আপোনালোকক মনত পেলাই দিব বিচাৰিছে যে সেই সময়ত আপোনালোকে কান্দিব পস্তাব যেতিয়া এই সময় হাতৰ পৰা গুচি যাব মনুষ্য জীৱনৰ তেতিয়া এনেকৈ পস্তাবা এয়া বিদ্যালয়ৰ সময় আপোনালোকৰ এই মনুষ্য জীৱন যেতিয়ালৈকে আছে আপোনালোক বিদ্যাৰ্থী আৰু যদি ইয়াত এই কাৰ্য নকৰা ভক্তিৰ তেতিয়া পিছত পশু পক্ষী হৈ কান্দিবা গৰীব দাসদেৱে কয় যে ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु गरीब दासी वक्त जाते रोग इस पैरे नु এবাৰ যদি মনুষ্য জীৱন এই হাতৰ পৰা গুচি যায় পেহৰা মানে সময় কান্দিবা তেতিয়া যেনেকৈ কুকুৰে ৰাতি ওপৰ ফালে মুখ কৰি কান্দে সেই আত্মাৰ কেতিয়াবা নহয় কেতিয়াবা এই কথা মনত পৰিব কিমান ভুল কৰিছো আজি মই ক'ত পঢ়ি আছো কিন্তু কিছু ছেকেণ্ডৰ পিছত আকৌ পাহৰি যাব গতিকে আজি যে প্ৰসংগ আপোনালোকক কৈ থকা হৈছে এই কোৱা হয় कहे कबीर और सब दुखिया एक संत सुखी मन जीती এতিয়া আপোনালোকে এইটো উদ্দেশ্য বনাব লাগিব যে আমি বিদ্যাৰ্থী হয় মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণী লাগিলে ইয়াক পুৰুষৰে হওক বা মহিলাৰে হওক ইয়াক মানৱ শৰীৰ বুলিয়েই কয় গতিকে যিমানবোৰ মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী আছে এওঁলোক বিদ্যাৰ্থী ইয়াৰ উদ্দেশ্য পৰমাত্মাক পোৱা আৰু আত্মকল্যাণ কৰোৱা হয় এইটো বেলেগ কথা যে কোনে কি ট্ৰেইনিং লৈ থৈছে যেনে কোনোবাই বিষ্ণু দেৱতাৰ সাধনা কৰি আছে তেন্তে সেই ট্ৰেইনিং বেলেগ স্বৰ্গলৈকে যাব পাৰিব আকৌ উভতিব লাগিব জন্ম মৃত্যু সদায় হৈ থাকিব এনেকৈ যদি কোনোৱে শংকৰৰ পূজা কৰে তেন্তে তেওঁ সেই ট্ৰেইনিং বেলেগ তাৰ
লাভ বেলেগ ভিন্ন কোনোবাই যদি ব্ৰহ্মলৈকে সাধনা কৰে তেওঁ ব্ৰহ্মৰ ট্ৰেইনিং কৰি আছে তালৈ যাবলৈ ব্ৰহ্মলোকলৈ গুচি যাব পুণ্য সমাপ্ত কৰি আকৌ উভতি আহিব গীতাৰ অধ্যায় নম্বৰ 8 16 নম্বৰ শ্লোকত প্ৰমাণ আছে ব্ৰহ্মলোক পৰ্যন্ত লৈ যোৱা প্ৰাণীয়ে পুনৰাবৃত্তি লৈ আহে তালৈ যোৱা সকলো জন্ম মৃত্যুতেই থাকিব ঠিক সেই প্ৰকাৰে অক্ষৰ পুৰুষৰ সাধনাটো ইয়াত কোনেও নকৰে কাৰণ তেওঁৰ লোকলৈ যাব নালাগে আমিতো তাৰ পিছত পাৰ ব্ৰহ্ম সকলোতকৈ ওপৰৰ পৰমাত্মা যাক অক্ষৰ পৰমাক্ষৰ ব্ৰহ্ম বুলি কৈছে সন্তসকলে তেওঁক পাৰ ব্ৰহ্ম বুলি কৈছে পাৰ ব্ৰহ্ম এজন ব্ৰহ্ম এজন পৰব্ৰহ্ম আৰু তৃতীয়জন পাৰ ব্ৰহ্ম পাৰ মানে সকলোতকৈ ওপৰত একেবাৰে ওপৰৰ স্থানত থকাজন গতিকে আমি সাধনা সেই পাৰ ব্ৰহ্মৰ কৰিব লাগে পৰমাক্ষৰ ব্ৰহ্মৰ কৰিব লাগে পৰব্ৰহ্মৰো কৰিব নালাগে না ব্ৰহ্মৰ তেওঁক প্ৰাপ্ত কৰাৰ উদ্দেশ্য নাৰাখিবা সাধনা বেলেগ বস্তু হয় কিন্তু প্ৰাপ্তি টাৰ্গেট আমি সৎলোকৰহে কৰিব লাগিব সত্য লোকলৈ যাবলৈ যলৈ যোৱাৰ পিছত আকৌ কেতিয়াও সংসাৰলৈ নাহে এতিয়া আমি আহো मन तू चल रे सुके सागर जहाँ शब्द सिंधु रत्नागर শব্দ সিন্ধু মানে য'ত সুখৰ সাগৰ সুখেই সুখ আছে আকৌ কৈছে कोट जन्म तन भरमत हो गे कुछ ना हाथ लगे रे कुकर सुकर खरबा बोरे कौआ हंस बुगारे कोटि जन्म तू राजा की ना मिटी न मन की आशा भिक्षुक होके दर दर घूम्या ये मिला न निर्गुण रासा इंद्र कुबेर ईस की पदवी ब्रह्मा वरुण धर्मराया विष्णुनाथ के पुर को जाके तू फिर भी वापस आया असंग जन्म तन मरता हो गे जीवित क्यों न मरे रे द्वादश दर महल मर्द द्वादश दर महल मठ बोरे बहुर ना दे धरे रे আকৌ কৈছে दोजक भिष्ट सभी ते देखे राजपाट के रसिया दोजक भिष्ट सभी ते देखे राजपाट के रसिया तीन लोक से तिरपत नाही ये मन भोगी खसिया सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना चार मुक्ति जहाँ चंपी करती माया होरी दासी दास गरीब अभय पद पर से वो मिले राम अविनाशी গৰিবদাস সাহেবদেৱে পৰমাত্মাক দেখিলে পৰমাত্মাৰ পৰা প্ৰাপ্ত স্পিৰিচুৱেল কমপ্লিট স্পিৰিচুৱেল নলেজ সেই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ আধাৰত কি কৈছে कोट जन्म तन भरमत हो गे কোটি কোটিবাৰ জন্ম হৈ গ'ল জন্ম মৃত্যু প্ৰাপ্ত কৰাৰ কিন্তু তোমাৰ বোলা বোলা শেষ নহ'ল স্থায়ী স্থান নাপালা যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে সেই স্থান নাপালা कोटि जन्म तो भरमत हो गे कुछ ना हाथ लगा रे और कुकर कुत्ता सुकर सुअर खरगदा कुकर सुकर खरबा बोरे कौवा हंस बगारे और कोटि जन्म तो राजा की ना मिटी न मन की आशा और भिक्षुकों का दर दर घूम्या ये मिला ना निर्गुण रासा এতিয়া এই মাৰ্গ নোপোৱাৰ বাবে কোটি জনম যদি আপুনি ৰজাও হয় আৰু এনেকুৱাও সাধক হৈছে যে ঘৰ বাৰী ত্যাগ কৰি জংঘলত গৈ বহি পৰে ভোক লাগিলে নগৰলৈ আহে অলপ আহাৰ খুজি ল'ব যেনে ৰুটি সেই ৰুটিকে শুকুৱাই লয় জংঘলত থৈ দিছিলে এনেকৈ শুকাই গৈছিলে এনেকৈ থোৱাৰ বাবে পিছদিনা পানীত ভিজাই খায় 2-3 দিন এতিয়া সেইবোৰ খাই নিজৰ টাইম পাছ কৰিছিলে অলপ খাইছিলে কিন্তু সাধনা সত্য নোহোৱাৰ বাবে তাৰে আধাৰত কি হ'ল इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया विष्णुनाथ के पुर को जाके फिर भी वापस आया उन साधनाओं से ইন্দ্ৰৰ পদবীও প্ৰাপ্ত কৰিলা স্বৰ্গৰ ৰজাও হলা কুবেৰ ধনৰ দেৱতা বিত্তমন্ত্ৰীও হলা আৰু ইষ্ট ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকে পদবী তুমি প্ৰাপ্ত কৰিলা কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম মৃত্যু হয় এতিয়া আপোনালোকক প্ৰমাণ কৰি দিলো इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया और विष्णुनाथ के पुर को जाके फिर भी वापस आया असंख्य जन्म तो मरता हो गए जीवित क्यों ना मरे এতিয়া ইয়াত কি কৈছে যে মিলা না নিৰ্গুণ ৰাসা ইয়াত তুমি সাধনা নাপালা শুদ্ধ ভক্তিৰ সঠিক মাৰ্গ নাপালা কি কৈছে सुखदेव ने 84 भुगती बना पजावे खरवो तेरी क्या बुनियाद पुरानी तू पंडा पंथ पकड़वो সুখদেৱৰ দৰে ঋষিয়েও এই মাৰ্গ নোপোৱাৰ বাবে গাধৰ জনী পাইছিলে
আৰু ইটাৰ ভাতাত গৈ তেওঁ ইটা কঢ়িয়াইছিলে। कहते सुखदेव ने 84 भुगती बना पजावे खरवो तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो। আৰু তোমাৰ কি সামৰ্থ্য আছে সৰল আত্মা? সেই পেণ্ডা মানে ৰাস্তা মাৰ্গ ভক্তিৰ, সেই মাৰ্গ যথাৰ্থ ভক্তিৰ মাৰ্গ গ্ৰহণ কৰা ধৰা। আকৌ কৈছে असंग जन्म तन मरता होगी जीवित क्यों न मरे रे दवा 10 दर मद महल मठ बोरे बहुर न दे धर रे। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে সেই তত্ত্বজ্ঞানক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক কেতিয়াও উভতি আৰু সংসাৰলৈ নাহে। গতিকে ইয়াত কৈছে যে असंग जन्म तन मरता होगे जीवित क्यों न मरे रे। এতিয়া যেনেকৈ পুণ্যাত্মাসকল জীয়াই থাকোঁতে মৰিব লাগিব, মানে ইচ্ছা কমাব লাগিব। এটাতো জ্ঞানৰ পৰাহে কমিব। জ্ঞানৰ অবিহনে মৰ্যাদা তুমি ঠিকেই বনাই বহিছা, কিন্তু কাম নিদিব। জ্ঞানেৰেহে সমাপ্ত হ'ব। যেনেকৈ আপুনি এটা ঘৰ বনাই আছে, গোটেই জীৱন লগাই দিলে ঘৰটো বনোৱাত, আৰু যদি কালি মৰে ঘৰটো ইয়াতেই থাকি যাব। এজন মহাজন আছিল, চকুৰে দেখা বনোৱা এজনে কৈ আছিলে যে আমি তাত কাম কৰি আছিলো আৰু এটা কমপ্লেক্স বনাব বিচাৰিছিল ৰোহতাক চহৰত, আৰু গধূলি বনোৱাসকলৰ হাজিৰা দি আমি তেতিয়া তাতে বহি বহি গণি আছিলো আমি যে হাজিৰা পাইছিলো। আৰু তেওঁ তাতেই পানীৰ ব্যৱস্থা কৰি লৈছিল, গা ধুবলৈ, গৰমৰ দিন আছিল। তেওঁ স্নান কৰিব ধৰিলে সেই পানীৰ তলতেই, গা ধুই আহি ধুতি পায়জামা পিন্ধি আছিলে, কুৰ্তাটো হাতত লৈছিলে, তেনেকৈ মৰি গ'ল। তাতে হাৰ্ট এটেক হ'ল, বহিয়ে থাকি গ'ল। এতিয়া কি কৰিবা কমপ্লেক্স? এতিয়া কোনোবা গাধ হয় কুমাৰত কৰিবা। গতিকে পৰমাত্মাই কৈছে কৰিবলগীয়া কাম পাহৰি অযথা কথাত তুমি লাগি থাকিলা, গতিকে এইবোৰৰ পৰা মন আঁতৰিব। গতিকে ইয়াত কৈ আছে পৰমাত্মাই আপোনাক সতৰ্ক কৰিব বিচাৰিছে যে এই লোক সঠিক নহয়, যে যি কামত তুমি সমগ্ৰ জীৱন লগাই আছা সেই কাম কেৱল ইমানেই নহয়। এতিয়া প্ৰাণীয়ে ইয়াত টাইম পাছ কৰিবৰ বাবে ঘৰো লাগিব, লাগিলে জুপুৰিয়ে দিয়ক, দাতাই কিন্তু ৰাম নাম যাতে হৈ থাকক, ভক্তি যাতে দূৰ নহওক। আৰু যদি ভক্তি হৈ থাকে তেন্তে আপোনালোকে যদি কোনো আপদ অথবা আৱশ্যকতা এই জীৱনত হ'ব, ভগৱানে আগত থৈ দিব, উঠাই জোৰ কৰি দি দিব। পৰমাত্মাই কয় कर पे कारण कौन है कर सेवा निकाम। সেৱা মানে পূজা, যে নিষ্কাম ভাৱেৰে ভক্তি কৰা। আৰু मन इच्छा फल देऊंगा जब पड़े मेरे तक काम। যেতিয়া তোমাৰ মূল স্তৰৰ কাম থাকিব, তোমাৰ ওপৰত বিপদ আহিব, মই কি দেখা নাপাম? যেনেকৈ পৰমাত্মাই এটা ভূমিকা কৰি দেখুৱাইছে, এজন শিপিনীৰ কাম কৰি জুপুৰিত থাকি, আৰু দুষ্টসকলে মিছা প্ৰচাৰ চলালে, মিছা চিঠি লিখি দিছিলে যে কবিৰ চাহেবে ধৰ্মভোজ দিব। 18 লাখজন ব্যক্তি আহিছিল ধৰ্মভোজ খাবলৈ, আৰু লগতে চিঠিত এইটোও লিখি দিলে চিঠিত যে প্ৰত্যেক ভোজনৰ পিছত সকলোকে এটাকৈ দুহৰ দিব। বহুত ভাল কম্বল হয়, কম্বল টাইপ 10,000। সেই সময়ত কম্বল নাছিলে, বেছিভাগ দুহৰহে চলিছিলে, বহুত সুন্দৰ দামী। আৰু এটা আষ্ট্ৰফি, এটা সোণৰ মোহৰ আজিকালিতো 30,000 লাগে 10 গ্ৰাম সোণত। এটা মোহৰ সিমানৰে হয় 10 গ্ৰামৰ, যে সেয়া দক্ষিণা দিব। এই লোভতে সকলোবোৰ আহি গ'ল। পৃথিৱীৰ যিমানবোৰ সাধুসন্ত আছে নকলি বা সঁচা। আৰু পৰমাত্মাটো জুপুৰিতহে আছিল, গধূলিৰ অন্ন থাকিলে পুৱালৈ খাব নাপাইছিল। এনেকুৱা স্থিতিত 18 লাখজন ব্যক্তি আহি গ'ল। গতিকে কোৱা হয় এটা লীলা কৰিলে দাতাই স্বয়ঙেই আমাৰ বাবে দৃঢ়তা আনিবলৈ, যে যদি ভক্তি কৰিব বিচৰা মই কম কেনেকৈ কৰিব লাগে। তেতিয়া যদি তোমালোকৰ ওপৰত কিবা সমস্যা আহি পৰে যিকোনো স্তৰৰে, তেতিয়া মোক সন্মুখত পাবা। গতিকে ইয়াত পৰমাত্মাই বেলেগ এজনৰ ৰূপ ধৰিলে, কেশৱ বঞ্জাৰাৰ। আৰু ভগৱান সতলোকলৈ গৈ 9 লাখ ষাঁড় গৰুৰ ওপৰত, আগতে ষাঁড় গৰুৰ ওপৰতে বস্তুবোৰ ট্ৰান্সপৰ্টেশ্যন কৰিছিলে। ট্ৰান্সপৰ্টৰ কাম, গাড়ীও নাছিলে, জংঘলেৰে যাবলগীয়া আছিলে। ষাঁড় গৰুৰ ওপৰত যেনেকৈ গাধৰ ওপৰত বস্তু নিয়ে, ঠিক তেনেকৈ তাতে কোনোবাই ষাঁড় লৈ গৈছিলে, কোনোবাই বাজৰা, কোনোবাই জোৱাৰ। এখন বজাৰৰ পৰা আন এখন বজাৰলৈ যেতিয়া লৈ গৈছিলে, তেতিয়া ট্ৰান্সপৰ্টেশ্যনৰ কাম ষাঁড় গৰুৰ দ্বাৰা হৈছিলে। তেওঁলোকক বঞ্জাৰা বুলি কৈছিলে, বিজনেছমেন বঞ্জাৰা। গতিকে বঞ্জাৰাৰ ৰূপ ধৰি ভগৱান সতলোকলৈ গৈছিল, সত্যলোকৰ পৰা 9 লাখটা ষাঁড় গৰু, আৰু সিহঁতৰ ওপৰত বনাই থোৱা জিলাপি, কচুৰি, পকৰি, দৈ আৰু বহুত কিবা কিবি, যেনে জিলাপি
হালোৱা ক্ষীৰ থাল ভৰাই ভৰাই আনিছিল ভগৱানে আৰু তাত কাশীৰ বজাৰত টেণ্ট লগাই সকলোবোৰ খালী কৰালে একেবাৰে ভৰি পাহাৰ হৈ গ'ল পুৰি জিলাপিৰ লাড্ডুৰ পাহাৰ হৈ গ'ল আৰু ভোজ আৰম্ভ কৰি দিলে আৰু তেওঁ বহি আছে জুপুৰিত আন ভাও ধৰি গতিকে আমাক উদাহৰণ দিছিল যে कल्पे कारण कौन है कर सेवा नी काम मन इच्छा फल देऊंगा जो पड़े मेरे से काम গতিকে আমি যদি সঁচা সাধনা সঁচা মনেৰে যদি ভগৱানৰ ভক্তি কৰোঁ মৰ্যাদাত থাকি আমি চিন্তা কৰিব নালাগে আৰু আৱশ্যকতাবোৰতো আমাৰ দূৰ হ'বই আৰু আমি যদি ভালদৰে ভক্তি কৰোঁ ভগৱানে আমাৰ আপদবোৰ দূৰ কৰিব দ্বিতীয় কথাটো হ'ল আমি বিয়া ইত্যাদি যিবোৰ খৰচ কৰোঁ বন্ধ কৰিব লাগিব আৰু না বেছি সংগ্ৰহ কৰাৰ ইচ্ছা কৰক কাৰণ আমি যাত্ৰাও আৰম্ভ কৰিব লাগিব আমি সৎ লোকলৈ যোৱা মাৰ্গত যাব লাগিব এতিয়া যাত্ৰীয়ে বেছি ওজন কঢ়িয়াই যাত্ৰা কৰিব নোৱাৰে ঘৰো বনাই লওঁ মহলো বনাই লওঁ এইটো কৰি লওঁ নহয় আৱশ্যক বস্তুবোৰ নিশ্চয় কৰক বনাওক অনাৱশ্যকীয়বোৰ নহয় সেই নিয়ম নীতিবোৰ বন্ধ কৰক যিবোৰ অযথা বনাই থৈছে ইয়াত এজনী ছোৱালীৰ বিয়া পাতি দিলে তাৰপিছত আমি তাইক বুজাবলৈ ধৰি লওঁ যে তাইৰ লগত বহুত খৰচ হ'ব মানুহে আনক দেখি দেখুৱাব বিচাৰে বিয়া পাতি গহনা দিব লাগে বিয়াৰ আগত 40 যোৰ কাপোৰ দিব লাগে বিয়াৰ পিছত 20 যোৰ বিনা কাৰণতে ইফালে সিফালে মূৰ মাৰি ফুৰে তাৰপিছত কিবা উৎসৱ আহিলে অথবা ছোৱালীজনীৰ সন্তান জন্ম হয় আৰু এটা উৎসৱ আৰম্ভ হ'ব কালি পৰহি সেইটো কৰাৰ পিছত আকৌ কুৱাক পূজা কৰিব লাগে ভগৱানক কিন্তু কৰে কুৱাক এইটো কেনেকুৱা কথা গতিকে এনেকুৱা ধৰণৰ যি কাম কাৰ্য আদি হৈ আছে এই অনৰ্থক নিয়ম এইবোৰ আমি শেষ কৰিব লাগিব ভগতে জগতৰ ফালে চাব নালাগে যদি জগতৰ ফালে ভগতে চাই তেনেহলে যাত্ৰাত আগবাঢ়িব নোৱাৰিব আৰু পৰমাত্মাই কয় कुल करने के कारण ये हंसा गया बिगो और फिर ये कुल के कर लेगा जब तू 4 पाया का हो আজি এই কুলৰ নিয়মবোৰ দেখি ভক্তিৰ পৰাটো দূৰ হৈ গলা নিজৰ লোক লাজৰ কথা ভাবি গতিকে ইয়াত পৰমাত্মাই কৈছে এই তোমাৰ কুল এয়া তোমাৰ বংশ যি আছে তোমাৰ যি চুবুৰীৰ মানুহ আছে গাঁৱৰ তেওঁলোকে তোমালোকক কেনেকৈ বচাব যেতিয়া তুমি 4 ঠেঙীয়া গাধ হবা হাড়গৰু হৈ থিয় হবা গতিকে ইয়াত পৰমাত্মাই কৈছে কুল কৰ্ণী के कारण কুলৰ পৰম্পৰাৰ কাৰণে হংসা গয়া বিগো ये भक्त डगमग हो गया और छोड़ गया मार्ग को तो तब कुल यू के कर लेगा जब तू 4 पाया का हो গতিকে এই সকলোবোৰ কথা মনত ৰাখি আমি জগতৰ ফালে চাব নালাগে ভগতে ভগতৰ ফালেই চাব লাগে আৰু পৰমাত্মাৰ নিয়ম পালন কৰি আগবাঢ়িব লাগে এতিয়া কি কৈছে যে दोजक बैस्त सभी ते देखे राजपाट के रसिया और 3 लोग से भी तरपत नाही यो मन भोगी खसिया এতিয়া এই মনটোৰ বৃত্তি ইমান বেয়া এজন আমাৰ গাঁৱৰে এজন বহুত আগৰ সময়ত এক্সিডেণ্ট হৈ গ'ল কাৰ্যকৰী অধিকাৰী ইঞ্জিনিয়াৰ চিভিলৰ তেওঁ 3টা অট্টালিকা বনালে বহুত ধনী ব্যক্তি আছিল 2জন ল'ৰা আছিল তেওঁ পেৰালাইছিছ হ'ল এটা দুৰ্ঘটনাত তেওঁৰ পেৰালাইছিছ হ'ল 3টা অট্টালিকা 2জন পুত্ৰ এতিয়া এটা অট্টালিকাৰ বাবে পুত্ৰ 2জনৰ কাজিয়া লাগিল এটাটো আছিলে আনটোৰ বাবে লাগিল এজনেতো গুলিয়ে মাৰি দিলে হৈ গ'ল নাশ এতিয়া কি কৰিবা অট্টালিকাৰ গাধটো হবাই এতিয়া গতিকে ইয়াত পৰমাত্মাই কৈছে दोजक बैस्त सभी ते देखे নৰকলৈও গলা স্বৰ্গৰ দেৱতাও হলা ইয়াৰে ৰজাও হলা राजपाट के रसिया और 3 लोग से भी तरपत नाही ये मन भोगी खसिया কোনোবা এজনে এমএলএ কোনোবা এজনে যদি গাঁও বুঢ়া হৈ যায় গাঁৱৰ তেতিয়া তেওঁ ভাবে যে মই এতিয়া চেয়াৰমেন হ'ম তেতিয়াহে হ'ব আৰু যেতিয়া চেয়াৰমেন হৈ যায় তেতিয়া তেওঁ ভাবে যে অহাবাৰ যদি মই এমএলএৰ টিকেট পাওঁ কিন্তু এমএলএ হোৱাৰ পিছতো তেওঁ সন্তুষ্ট নহয় তেওঁ মনে মনে এইটো আশা কৰি থাকে যদি মই মিনিষ্টাৰ হ'ব পাৰোঁ পোষ্ট পাওঁ যদিহে মন্ত্ৰী পদ পাওঁ তেতিয়াহে মই শান্তি পাওঁ মন্ত্ৰী হোৱাৰ পিছতো তেওঁ সন্তুষ্ট নহয় ভাবে পৰাধীন হৈ আছো যদি মুখ্যমন্ত্ৰী হওঁ তেতিয়াহে হ'ব মুখ্যমন্ত্ৰী হোৱাৰ পিছত আকৌ যুঁজা আৰম্ভ কৰি দিয়ে প্ৰধানমন্ত্ৰী হোৱাৰ যে জয় জয়কাৰ হ'ব প্ৰধানমন্ত্ৰী হোৱাৰ নম্বৰ অহালৈকে ভাইৰ যদি টিকটে কাটি যায় তেতিয়া গাধ হৈ থাকিব কুমাৰৰ বুজা দাঙি গতিকে পৰমাত্মাই কৈছে এই জ্ঞান বুজি পাবা সৎগুৰুৰ চৰণলৈ আহিলে
যেনেকৈ পৰমাত্মাই বাৰে বাৰে আমাক কিমান প্ৰকাৰেৰে বুজাইছে मन ने की कर ले 2 दिन का मेहमान मन ने की कर ले 2 दिन का मेहमान আকৌ কি কৈছে आखिर तुझको कौन कहेगा गुरु बिन आत्मज्ञान मन ने की कर ले 2 दिन का मेहमान কি কৈছে যে ঠিক আছে মনুষ্য জীৱন পাইছা তুমি কৰবালৈ যদি যোৱা সম্পৰ্কীয়ৰ ঘৰলৈ যোৱা কোনো ভাল সৰু ডাঙৰ ভদ্ৰ ব্যক্তিক যদি লগ পোৱা তেওঁ আপোনাক সাংসাৰিক জীৱনৰ ট্ৰেইনিংটো আপোনাক দিব পাৰিব ধন গোটোৱাৰো দিব পাৰিব কিন্তু গুৰুৰ অবিহনে তুমি আত্মজ্ঞান নোপোৱা গতিকে কি কৈছে आखिर तुझको कौन कहेगा गुरु बिन आत्मज्ञान আত্মজ্ঞান আৰু পৰমাত্ম জ্ঞান এয়া দুই প্ৰকাৰৰ হয় আত্মজ্ঞানটো এয়া হয় যে আমি কোন হয় ক'ৰ পৰা আহিছো আমাৰ উদ্দেশ্য কি এই মৃত্যু আৰু জন্মটো হৈয়ে আছে আৰু পৰমাত্ম জ্ঞান সেয়া হয় যে সেই পৰম পিতা কোন হয় যাৰ সাধনাৰে পূৰ্ণ মুক্তি হ'ব তেওঁ কোন হয় গতিকে সেয়া কোৱা হৈ আছে আজি গতিকে ইয়াত কি কোৱা হৈছে যে 3 लोक से तरपत नाही ये मन भोगी खसिया এই মনৰ বৃত্তি ইমানেই লেতেৰা ই কেতিয়াও সন্তুষ্ট নহয় কিন্তু এই জ্ঞানেৰে সন্তুষ্ট হ'ব कहते सतगुरु मिले तो इच्छा मिटे पद मिल पदे समाना और चल हंसा उस लोक पठाऊं जो आज अमर स्थान গতিকে এয়াই হ'ল সূক্ষ্ম বেদ আৰু সূক্ষ্ম বেদৰ যি গূঢ় শব্দ আছে সেই বেদতকৈ বেছি আছে যাক আমি বেদ বুলি মানো 4 বেদ ইয়াত কি লিখা আছে যে कि सतगुरु मिले तो इच्छा मिटे সৎগুৰুক পালে তেওঁ এনেকুৱা জ্ঞান শুনাব ইয়াৰে সকলোবোৰ ইচ্ছা সমাপ্ত হৈ যাব और पद मिल पदे समाना ইয়াত পদৰ অৰ্থ দুটা पद मिल पदे समाना পদ মানে পদ্ধতি ভক্তিৰ বিধি ভালকৈ পালে तो उस पद मिल पदे समाना কোনটো পদ প্ৰাপ্ত কৰিবা গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 বৰ্ণিত আছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰ আধাৰেৰে জানি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে জলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে এতিয়া পৰমাত্মাই এই সূক্ষ্ম বেদত তাকেই কৈ আছে গৰিদাস চাহেবদেৱে কৈ আছে कि सतगुरु मिले तो इच्छा मिटे पद मिल पदे समाना পদ মানে পদ্ধতি শুদ্ধ শ্ৰেষ্ঠ ভক্তিবিধি পালে সেই পদত সমাৱেশ হবা তালৈ যাব পাৰিবা জলৈ যোৱাৰ পিছত সাধক আৰু উভতি নাহে पद मिल पदे समाना और चल हंसा उस लोक पठाऊं হে মৰমীয়াল আত্মা বোলা তোমালোকক তালৈ পঠিয়াই দিওঁ जो आदि अमर अस्थाना आदि अमर অৰ্থাৎ যি শাশ্বত স্থান যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক শাশ্বত স্থানক প্ৰাপ্ত কৰিবা গতিকে ইয়াত এইটোৱে কৈ আছে যে মই যি বিধি কৈ আছো ইয়াৰ পৰাই পাবা তুমি আৰু গীতাৰ জ্ঞানদাতাইতো কৈয়ে দিছে যে সেয়া তত্ত্বদৰ্শী সন্তই ক'ব গতিকে সেই তত্ত্বদৰ্শী সন্ত বুলি এই দাসক পঠিয়াইছে সেই পৰমাত্মাই আপোনালোকৰ বাবে এইটো সঁচা বুলি মানি লোৱা এতিয়া কি কৈছে যে सतगुरु मिले तो इच्छा मिटे এই মনৰ কোৱা হয় सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो कह कबीर और सब दुखिया एक संत सुखी मन जीती এতিয়া সন্তক মন জিকা বনাই আছে এই দাসে আপোনালোকক এই ইচ্ছাবোৰ আঁতৰ হ'ব আৰু মনৰ বৃত্তি সলনি হ'ব सतगुरु मिले तो इच्छा मिटे पद मिल पदे समाना और चल हंसा उस लोक पठाऊं যি শাশ্বত স্থান आदि अमर स्थाना আদি মানে আগৰ সদায় আছে সেয়া আৰু অমৰ শাশ্বত স্থান হয় তেন্তে তাত কি সুখ আছে 4 मुक्ति जहाँ चंपी करती এতিয়া যেনেকৈ ইয়াৰ যিবোৰ মুক্তি আছে 4টা মুক্তি আছে এই সম্পূৰ্ণ 4টা প্ৰাপ্ত কৰা প্ৰাণীও আকৌ জন্ম মৃত্যুলৈ আহে সদায় তেওঁলোকে এই সুখ প্ৰাপ্ত নকৰে আৰু তালৈ যোৱাৰ পিছত সদায় সুখীয়া হৈ থাকিব হট্টুকলৈ যোৱাৰ পিছত 4 मुक्ति जहाँ चंपी करती माया होरी दासी
और दास गरीब अब पद पर से वो मिले राम अविनाशी। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 যি কৈছে উত্তম পুৰুষ তুমি অন্য परमात्मा इति उद्धारता ये लोकचरण भविष्य विवर्ती अब ईश्वर है। গতিকে সেই পৰমাত্মাক অবিনাশী পৰমাত্মাক আপোনালোকে পাব। যি সাধনা মই কৈ আছো এই দাসে কৈ আছে আৰু তাত সদায় সুখত থাকিব। আপোনালোকৰ পৰিয়াল থাকিব, তেওঁলোকৰ কেতিয়াও মৃত্যু নহয় আৰু তেওঁলোকৰ কোনো বস্তুৰে অভাৱ নহয়। আৰু ইয়াৰ পৰা আপোনালোকে যাবই লাগিব, এই কথা আপোনালোকে জানেই, মনত ৰাখিব। গতিকে ইয়াৰে ইচ্ছাবোৰ আঁতৰ কৰি তাৰে আশা কৰক সৎলোকলৈ যোৱাৰ। जहाँ आशा ता बासा हुई और मन कर्म वचन सुमरियो सोई। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ, আমি সকলোবোৰ আত্মাৰ জনক, তেওঁ আমাৰ দুখ বুজোতা, আমাৰ পিতা। আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত হোৱাৰ বাবে আমি আমাৰ পিতা কোন চিনি পোৱা নাছিলোঁ, যাৰ পৰিণামস্বৰূপে আমি সাধনা কৰি থকাৰ স্বত্তেও এই কালৰ জালৰ পৰা আমি ওলাব পৰা নাই। এয়া কালৰ এখন ভয়ংকৰ জাল। এই জালৰ পৰা নোলালে আমাৰ সুখ নহ'ব, আমাৰ জন্ম মৃত্যু কেতিয়াও সমাপ্ত নহ'ব। এতিয়ালৈকে আমি যিবোৰ আধ্যাত্মিক জ্ঞান পাইছিলোঁ সেয়া ইউজলেছ আছিল, বেচলেছ আছিল, কোনো আধাৰ নাছিল, মিছা আছিল। যিমানবোৰ সন্ত ঋষি মহৰ্ষি যি সত্য যুগৰ পৰা আজিলৈকে আছে, এওঁলোকে পৰমাত্মাক নিৰাকাৰ বুলিয়েই কৈছে। আৰু যেনেকৈ স্বৰ্গলোক, ব্ৰহ্মলোক এই স্থানবোৰৰ বিষয়েও কৈছে আমাক এওঁলোকে। স্বৰ্গলোকৰ কথা কৈছে আৰু তাৰ এনেকুৱা ব্যৱস্থাৰ কথাও কৈছে যে তালৈ যিমানবোৰ প্ৰাণী যায়, স্বৰ্গত নিজৰ পুণ্য সমাপ্ত হোৱাৰ পিছত অন্য যোনিক প্ৰাপ্ত কৰে, আন প্ৰাণীৰ শৰীৰত সিহঁতে প্ৰৱেশ কৰে। এই ক্ৰম অসংখ্য যুগৰ পৰা চলি আহিছে। এতিয়া কিছু সময়ৰ পৰা 100-150 বছৰৰ পৰা এই কালে আৰু এখন জাল পাতিছে যে যিসকল সৎলোকৰ মহিমা কোৱাসকল আছে, কিছুমান পন্থ সৃষ্টি হৈছে, যাৰ মাজৰ ৰাধাস্বামী যি পন্থ আগ্ৰাৰ পৰা আৰম্ভ হৈছে এয়া সকলোতকৈ পুৰণি হয়। ই এতিয়া চন 1861 ওচৰে পাজৰে আৰম্ভ হৈছে। এতিয়া ইয়াৰ পৰাই আৰু বহুত পন্থ ওলাইছে, যেনেকৈ জয়গুৰু পন্থ মথুৰাত, সচ্চা চৌদা শিৰচাৰ ভিতৰত স্থান পাতি লৈছে, আৰু ব্যাসৰ ভিতৰতো তাৰ পৰা বহুত পন্থ ওলাইছে, যেনেকৈ দিনৌদৰ ভিতৰৰ এখন বিভানী জিলাত আৰু বহুত স্থানত, যেনে ঠাকুৰদেৱ তেওঁ সেই ৰাধাস্বামী পন্থৰ পৰা ওলাই অহা এটা বেলেগকৈ নিজৰ পন্থ চলাই আছে। কৃপালদেৱ এওঁলোক সকলোৱে পৰমাত্মাক নিৰাকাৰ বুলি কয়, সত্যলোকক সত্যপুৰুষ বুলি কয়, নিৰাকাৰ বুলি কয়। এওঁলোকৰ জ্ঞানৰ কোনো আদি অন্তই নাই, দাসে কৈছে আপোনালোকক আগতে। গতিকে কোৱাৰ তাৎপৰ্য এয়াই যে আমি যথাৰ্থ আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত হৈ থাকিলোঁ, যাৰ বাবে জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগত আমি বন্দী হৈ আছোঁ। আমি সাধনাও কৰি থাকিলোঁ, কিন্তু দুখ তেনেকৈয়ে থাকি গ'ল।
ইয়াৰ কাৰণ এইটো আছিল যে আমি যি ভগৱানক যি দেৱতাসকলক পূৰ্ণ পৰমাত্মা বুলি মানি পূজা কৰিছিলোঁ তেওঁলোক পূৰ্ণ নাছিল। পৰমাত্মাৰ গুণত লিখা আছে যে পৰমাত্মা মানুহৰ সকলো দুখৰ নিবাৰণ কৰি দিয়ে আৰু সেই আধাৰতেই সাধনা কৰিছিলোঁ। সেইবাবেই ভক্তি কৰিছিলোঁ যাতে অহা সময়ত জীৱনত আমাৰ পৰিয়াল যাতে সুখত থাকক, আমিও সুখত থাকোঁ, আমাৰ ওপৰত যাতে কোনো আপদ নাহক, সেইবাবেই আমি সাধনা কৰিছিলোঁ। ধন লাভকো উদ্দেশ্য বনাইছিলোঁ আৰু পৰমাত্মাৰ সাধনা আমি কৰি আছিলোঁ। কিন্তু সেই সাধনাই কৰোঁতে কৰোঁতে কিবাটো ভাল পোষ্ট প্ৰাপ্ত কৰোঁ, কিছুমান বহুত ধনী হৈ যায়, কিছুমানে ভাল সন্তানো পায়। সেই সাধনাই কৰাৰ বাবেই আন কিছুমানৰ সৰ্বনাশো হয়। ইয়াৰ কাৰণ এইটো আছিল যে যিসকল ভগৱানক আমি ভগৱান বুলি মানি পূজা কৰিছিলোঁ, যি দেৱতাক, তেওঁলোকৰ পৰা একো লাভ পোৱা নাছিলোঁ। সেয়া কেৱল পূৰ্ব সংস্কাৰৰ ফলহে আছিলে, যি ফলি আছিলে। যিসকল পূৰ্বজন্মৰ পুণ্যকৰ্মী প্ৰাণী তেওঁলোকৰ প্ৰাৰব্ধত, তেওঁলোকৰ ভাগ্যত যি লিখা আছে, তেওঁলোকে সেয়া পাই তেওঁলোকে ভক্তি সাধনা কৰক বা নকৰক। গতিকে তেওঁলোকে যিসকলে সেই সাধনা কৰি বহুত ধনীও হৈ যায়, সন্তানো ভাল হয় আৰু সংসাৰৰ ভিতৰত তেওঁলোকক সুখী যেন লাগে, সেয়া তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্যহে আছিল। সেই আধাৰতে তেওঁলোকে যি প্ৰাপ্ত কৰিলে তাৰ ভক্তিৰ সৈতে কোনো লিংক নাই। কাৰণ সেই সাধনাকে কৰি কৰি তেওঁলোকৰ বংশৰে, তেওঁলোকৰ পৰিয়ালৰে সদস্যও সেই সাধনাই কৰে। তাৰপিছতো তেওঁলোকৰ ইমান হানি হয় যে ভাবিবই নোৱাৰি, কাৰণ তেওঁলোকৰ পুণ্য নাছিলে। গতিকে এই জ্ঞান দিবলৈ পৰমাত্মা স্বয়ং আহে যে তোমালোকে যি দেৱতাক, যি প্ৰভুৰ পূজা কৰি আছা, তোমালোকে সেই লাভ নোপোৱা যি শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 বৰ্ণিত আছে, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 বৰ্ণিত আছে। তাত কৈছে যে হে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ.পি. ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি আৰু কোনে দেখিছে, এইবোৰ প্ৰশ্ন মোৰ মনত আছিল আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ। মই বিনতি কৰিছিলোঁ যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে মানে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই আৰু ভক্তিৰ অবিহনে
পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ আৰু মই এই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ ৩-৪ ঘণ্টা মেডিটেশ্যন কৰাৰ। লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম। মোহিত, আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে ৬-৭ বছৰ ধৰি জড়িত আছিল আৰু ৩-৪ ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল। আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল। গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল? কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই। যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন, তেন্তে মই সংসাৰৰ ৮৪ লাখ যোনিত আহিব নালাগিল হয় আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে ৮৪ লাখত এবাৰ মনুষ্য জীৱন পায়। এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মানে মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। ৩-৪ মাহলৈকে মই কান্দি আছিলোঁ, ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে, তেওঁৰ ফোনত মানে ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে। সেইখন ৭-৮ দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক, ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ, ৭-৮ দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে, মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে মই বিনতি কৰিব ধৰিলোঁ। সপোনতো বিনতি কৰিব ধৰিছিলোঁ, দিনে ৰাতিয়ে কৈছিলোঁ, হে ভগৱান, আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন? এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি? যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে, সেয়া ভুল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে হাতৰ পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ, তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ, তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ, সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি? মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ, মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়। মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয়, বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন ৮৪ লাখ যোনিৰ পিছতহে পায় আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক, ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক, ডেকা অথবা বুঢ়াকাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে। ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান, সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ, আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়।
তেওঁৰ মূল মন্ত্ৰটো কি মানে কেনেকৈ ভক্তি কৰিব লাগে কেনেকৈ সাধনা কৰিব লাগে কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ ধূপ জ্বলাই দিওঁ প্ৰসাদ দিওঁ এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে তেওঁ যিমানবোৰ দেৱী দেৱতা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলোৰে ভক্তিৰ কথা কয় কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয় তেওঁলোকৰ এটা মেইন সাধনা থাকে মোহিত সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে হয় চাওক সন্ত ৰামপালদেৱে কি ধৰ্মক মানে এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয় আমাৰ ধৰ্ম মানৱতা হিন্দু মুছলিম শিখ ইছাই আন ধৰ্মৰ নহয় কোনো মোহিত ধৰক কোনোবাই শিখ ধৰ্মৰ হয় মুছলিম ধৰ্মৰ হয় অথবা ইছাই ধৰ্মৰ হয় নাইবা হিন্দু ধৰ্মৰ হয় যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তি কথা কয় হয় চাওক সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰেই সহজ সকলো বেদতে হিন্দু হওক মুছলিম হওক শিখ ইছাই যিকোনো ধৰ্মৰেই নহওক তাত একো পাৰ্থক্য নাথাকে যেনে ধৰক হিন্দু মুছলিম শিখ ইছাই বেলেগ নহয় সেইবোৰ একো ধৰ্ম নহয় কেৱল মানৱতাই ধৰ্ম আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে মোহিত আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব বিশেষকৈ হানসা দেশপন্থীসকলক হয় চাওক হানসা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক আপোনালোক সকলোৱে শিক্ষিত সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে ইমান জ্ঞান নাছিলে ইমান বিজ্ঞান নাছিলে আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক তাৰপিছত গম পাব যে কি ভুল শুদ্ধ আপুনি নিৰ্ণয় লওক আপোনালোকে যি ভক্তি কৰি আছে মই নকওঁ যে আপোনালোকে ত্যাগ কৰক বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে যদিহে আপোনাৰ ভাল লাগে এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক মোহিত ভক্তি কিয় কৰিব লাগে যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে চাওক ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে মই কিবা প্ৰাপ্ত কৰিব লাগিব পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে চাকৰিৰ কথা ভাবে পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে সেই লাভৰ বাবে প্ৰেৰিত হয় আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে সিহঁতে একোৱে নাপায় ঠিক একেই আমাৰ মনুষ্য জীৱন আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে যাতে ভগৱান পাব পাৰোঁ সঁচা ভক্তি কৰি যদি আমি পঢ়া শুনা নকৰোঁ তেনেহ'লে 84 লাখ জনীত আমি ঘূৰি ফুৰিব লাগিব কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয় হয় ছাৰ আপুনি নিচাও কৰিছিল নেকি হয় ছাৰ মই নিচা কৰিব ধৰিছিলোঁৱেই আগতে কৰা নাছিলোঁ পিছত কৰিব ধৰিলোঁ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে হয় কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ তেতিয়া কেৱল মোৰ নিচাই নহয় সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল এতিয়া মই শান্তিৰে জীয়াই আছোঁ আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ সেই উত্তৰো মই পালোঁ এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ মোহিত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে আপুনি খবৰ ল'ব পাৰে আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে কিতাপতো নম্বৰ লিখা থাকে তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই তাতে হালধীয়া শাৰী এটা আহে সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে ধন্যবাদ সৎসাই আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।